বজালিৰ পাঠশালাত ভিৰ কৰিছে বহুকেইজন ভিআইপি ভিভিআইপি। পাঠশালাত উপস্থিত হল প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ৰাষ্ট্ৰপতি আদি কৰি সাংসদসকল। পাঠশালাতে অনুষ্ঠিত হল সংসদ। হয়, ঠিকেই শুনিছে, পাঠশালাতে অনুষ্ঠিত হল সংসদ। কোনোবা এজন প্ৰধানমন্ত্ৰী, আকৌ কোনোবা এজন গৃহমন্ত্ৰী, আছে নৱনিৰ্বাচিত সাংসদো। সংসদৰ অধ্যক্ষৰ উপস্থিতিত লৈছে শপত। তাৰ পিছত আৰম্ভ হৈছে অধিৱেশন। অৱশ্যে এই দৃশ্য প্ৰকৃত সংসদৰ নহয়, এই দৃশ্য যুৱ সংসদৰ। বজালী জিলা প্ৰশাসনৰ উদ্যোগত পাঠশালাত পোনপ্ৰথমবাৰৰ বাবে 100 সংখ্যক সংস্কৰণৰ শিক্ষাৰ্থীৰ সৈতে ইউথ পাৰ্লিয়ামেণ্টৰ আয়োজন, য'ত চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি সলসলীয়াকৈ ইংৰাজী অসমীয়াত ভাষণ প্ৰদান কৰিলে সদনৰ মজিয়াত। ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিচালিত এই অধিৱেশনত বৰ্তমানৰ বিভিন্ন জ্বলন্ত বিষয়সমূহৰ ওপৰত কৰা হয় আলোকপাত। জিলা উপায়ুক্ত মৃদুল কুমাৰ দাসে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা উক্ত অনুষ্ঠানটোত পৰিদৰ্শক হিচাপে উপস্থিত থাকে প্ৰাক্তন অধ্যক্ষ হেমেন দাস। ভোট দিব লাগে, 18 বছৰ হ'লে নিজৰ নামটো ভোটাৰ তালিকাত সোমাব লাগে। কিন্তু তাৰ লগতে আৰু কাম থাকে, ভোট দিয়া কামটোৱে শেষ কাম নহয়। দেশৰ আমি সকলোৱে উন্নতি বিচাৰোঁ, হয়নে? আমি ভাবোঁ যে ভাৰতবৰ্ষখন আটাইতকৈ উন্নত ৰাষ্ট্ৰ। ব্যক্তিগতভাৱে মই যিমানখিনি সহায় কৰিব লাগে সিমানখিনি সহায় কৰিম বুলি আজি মই ল'ৰা ছোৱালীৰ সমন্বিতে প্ৰশাসনকো মই জনাইছোঁ। এটা অতি সুন্দৰ পদক্ষেপ হ'ব, কাৰণ এই যুৱ সংসদৰ ইউথ পাৰ্লিয়ামেণ্টৰ যিটো ধাৰণা আৰু বিদেশত কেইখন কেন্দ্ৰীয় বিদ্যালয় আছে। এই বিদ্যালয়সমূহত বিভিন্ন শ্ৰেণীৰ নামভৰ্তিৰ নিয়মসমূহ কি কি? কিন্তু মাননীয় অধ্যক্ষ মহোদয়, মই মোৰ প্ৰশ্নৰ উত্তৰত সন্তুষ্ট নহয়। মাননীয় মন্ত্ৰী ডাঙৰীয়াই ইয়াত প্ৰায় শব্দটো কিয় ব্যৱহাৰ কৰিছে? আমাক নিৰ্দিষ্ট সংখ্যাত লাগে আৰু ভাৰতত বিভিন্ন শ্ৰেণীৰ লোক থাকে, তেনে ক্ষেত্ৰত তেওঁলোকৰ কিবা সমস্যাৰ সন্মুখীন হ'ব নেকি? তেওঁলোকে কোনো সমস্যাৰ সন্মুখীন নহয়। একোৰে দুখনমান কম আছে আৰু দুখনমান নৱনিৰ্মিত অৱস্থাত আছে, সেয়েহে ইয়াত প্ৰায় শব্দটো ব্যৱহাৰ কৰা হৈছে। সংৰক্ষিত শ্ৰেণীৰ লোকসকলেও মেধাৰ ভিত্তিতে পাব আৰু তেওঁলোকে সংবিধানৰ ভিত্তিত পাৰ্চেণ্টেজ হিচাপে সংৰক্ষিত কোটাত পাব। ধন্যবাদ। Question number 103, বাকবি ৰয়। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। কল্যাণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক জনাবলৈ বিচাৰিছোঁ যে ভাৰতীয় জনসংখ্যাৰ 20% নগৰীয়া হ'লেও স্বাস্থ্য বাজেটৰ বাবে 60% ব্যয় কৰাটো সত্য নেকি? আৰু সমগ্ৰ দেশতে ধনখিনি ন্যায্যভাৱে বিতৰণৰ ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে? নগৰাঞ্চলত প্ৰদূষণৰ পৰিমাণ বেছি। প্ৰদূষণৰ ফলস্বৰূপে বৰ্ধিত গোলকীয় উত্তাপ তথা গ্ৰীষ্ম প্ৰবাহৰ বাবে নগৰ অঞ্চল অধিক ৰোগপ্ৰৱণ হোৱা দেখা যায়। ইয়াৰ উপৰি হৃদৰোগ, মানসিক অসুস্থতাৰ সৈতে জড়িত ৰোগৰ সৈতেও নগৰ অঞ্চলৰ বাসিন্দাইহে অধিক যুঁজিবলগীয়া হয়। চহৰ অঞ্চলত অধিক ঘন জনবসতিৰ বাবে জনসংখ্যাৰ ঘনত্ব মাত্ৰাধিক পৰিমাণে বেছি। ঘন জনসংখ্যাৰ বাবে নগৰত বিভিন্ন ৰোগ সোনকালে সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি। উদাহৰণস্বৰূপে 2020 পৰা 22 চনলৈ কৰোনা মহামাৰীত নগৰ অঞ্চলহে অধিক ক্ষতিগ্ৰস্ত হৈছিল। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে বিৰোধী পক্ষক সন্মান সহকাৰে জনাব বিচাৰিম যে নগৰ অঞ্চলৰ স্বাস্থ্য ব্যৱস্থাৰ উন্নতিৰ বাবে আমাৰ স্বাস্থ্য বিভাগে বিভিন্ন চিকিৎসালয়, স্বাস্থ্য বিষয়ক শিবিৰ আৰু সজাগতামূলক সভা অনুষ্ঠিত কৰিছে। মই দৃঢ় বিশ্বাসেৰে ক'ব পাৰিম যে আমাৰ চৰকাৰৰ দিনত ভাৰতে বিশ্বৰ ভিতৰতে এখন সুস্বাস্থ্যৱান দেশত পৰিণত হ'ব। ধন্যবাদ। গৃহ পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছিলোঁ যে দেশত মুঠ ভিক্ষাৰীৰ সংখ্যা কিমান আৰু চৰকাৰে এই সামাজিক সমস্যাটো সমাধানৰ বাবে ইয়াৰ প্ৰস্তাৱ কি কি? কিন্তু মাননীয় অধ্যক্ষ মহোদয়, মই এই প্ৰশ্নৰ উত্তৰত সন্তুষ্ট নহয়। মন্ত্ৰী ডাঙৰীয়াই আমাক জনাব লাগে যে দৰিদ্ৰতা দেশখনৰ বাবে এক গুৰুতৰ আৰু প্ৰধান সমস্যা বুলি ক'ব পাৰি, কিন্তু মাননীয় মন্ত্ৰী মহোদয়ে সমস্যাটো সমাধানৰ বাবে কি ব্যৱস্থা লৈছে সেই বিষয়ে ব্যাখ্যা কৰা নাই। সমাধান কৰাৰ বাবে বিশেষ কি কি ব্যৱস্থা লৈছে সদনক জনাব লাগে। মাননীয় অধ্যক্ষ মহোদয়, সদস্য দ্বাৰা এতিয়া আমি 0 ঘণ্টালৈ আগবাঢ়িছোঁ। 0 hour begins. মধুস্মিতা বয়ান।